নমস্কাৰ তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলাৰ কেইবাটাও সমষ্টিক লৈ গঠন হোৱা ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰম শ্ৰদ্ধাৰ ৰাইজ আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো। আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ প্ৰাক মুহূৰ্তত মই আপোনালোক সকলোৰে আশীষ বিচাৰিছো। মিত্ৰজোঁটৰ সমৰ্থিত বিজেপি প্ৰাৰ্থী হিচাপে আগন্তুক নিৰ্বাচনী যুঁজত মই ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে ওলাইছো। গতিকে এই যাত্ৰাত যাতে সফলতা অৰ্জন কৰোঁ তাৰ কাৰণে আপোনালোকৰ সহযোগিতা আশীৰ্বাদ একান্তই কাম্য। মোৰ সপোন আছে ৰাইজক আস্থাৰ বিশ্বাসত লৈ এই ডিব্ৰুগড় লোকসভা সমষ্টিক ভাৰতবৰ্ষৰ ভিতৰতে এটি প্ৰভাৱশালী শক্তিশালী সমষ্টি হিচাপে গঢ় দিয়া। গতিকে এই সপোন পূৰণ কৰিবৰ বাবে আপোনালোকে সকলোৱে যেন এই অভাজনক আশীৰ্বাদ দিয়ে সহযোগিতা আগবঢ়ায়। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষ বিশ্বৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে নিজৰ স্বীকৃতি বুটলিবৰ বাবে দৃঢ়তাৰে যাত্ৰা আৰম্ভ কৰিছে। এই যাত্ৰাত আমিও আন্তৰিকতাৰে বিচাৰোঁ যে বিকশিত ডিব্ৰুগড় লোকসভা সমষ্টি গঠন কৰি বিকশিত অসম গঠন কৰা, যাতে বিকশিত ভাৰত শক্তিশালীৰ ওপৰত গঢ় লৈ উঠে। গতিকে মই আশা ৰাখিছোঁ যে এই যাত্ৰাত জনসাধাৰণৰ পূৰ্বৰ দৰে নিশ্চিতভাৱে আন্তৰিকতা আৰু সহযোগিতা থাকিব। আপোনালোকে এই অভাজনক পূৰ্বৰ পৰাই পৰিয়ালৰ এজন হিচাপে যিখিনি মৰম স্নেহ সহযোগিতা আগবঢ়াই আহিছে তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু আশা ৰাখিছোঁ এই যাত্ৰাত আপোনালোক সকলোৱে মোৰ অংশীদাৰ হ'ব, মোক সহযোগিতা আগবঢ়াব। নমস্কাৰ। জয় আই অসম, ভাৰত মাতা কি জয়।